নমস্কাৰ, আশা কৰোঁ আপুনি ভালে আছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম চৰকাৰ কৰ্মচাৰীসকলৰ বাবে থকা জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ বা বিনামূলীয়া বীমাৰ সুবিধাসমূহৰ বিষয়ে। আপুনি যদি এজন নিয়মীয়া বা স্থায়ী চৰকাৰী কৰ্মচাৰী, তেন্তে এই ভিডিঅ'টো আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ প্ৰথমটো সুবিধা হ'ল টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ, যাৰ ন্যূনতম পৰিমাণ 10 লাখ টকা। যদি কৰ্মচাৰীজনৰ স্বাভাৱিক মৃত্যু, অসুস্থতা বা দুৰ্ঘটনাত মৃত্যু হয়, তেন্তে তেওঁৰ মনোনীত ব্যক্তিয়ে নমিনীয়ে এই ধনৰাশি লাভ কৰিব। দ্বিতীয় হৈছে ব্যক্তিগত দুৰ্ঘটনাত মৃত্যু, 1 কোটি টকা, পাৰ্চনেল এক্সিডেণ্টেল ডেথ। কেৱল দুৰ্ঘটনাত মৃত্যু হলে লাভ কৰিব পাৰি পাৰ্চনেল এক্সিডেণ্ট ডেথ কভাৰ, যাৰ পৰিমাণ ন্যূনতম 1 কোটি টকা। যেনে পথ দুৰ্ঘটনা বা আন যিকোনো গুৰুতৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত এই ধন পোৱা যায়। তৃতীয় লাভ হৈছে বীমা দুৰ্ঘটনা। যদি কৰ্মচাৰীজনৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়, তেন্তে তেওঁৰ পৰিয়ালে ন্যূনতম 2 কোটি টকাৰ বীমা কভাৰেজ লাভ কৰিব। চতুৰ্থ হৈছে দুৰ্ঘটনাজনিত বিকলাংগ কভাৰ, যিটোক আমি এক্সিডেণ্টেল ডিজেবিলিটি কভাৰ বুলি কওঁ। দুৰ্ঘটনাৰ পাছত যদি কোনো কৰ্মচাৰী স্থায়ীভাৱে বিকলাংগ হৈ যায়, তেন্তে এই সাহায্য তেওঁ লাভ কৰিব পাৰিব। সম্পূৰ্ণভাৱে বিকলাংগ হলে 1 কোটি টকালৈকে, আৰু আংশিক বিকলাংগ যদি হয়, তেতিয়াহ'লে 80 লাখ টকালৈকে তেওঁ ক্লেইম কৰিব পাৰিব। উদাহৰণস্বৰূপে হাত, ভৰি বা চকু যদি হেৰুৱাবলগীয়া হয়, তেন্তে এই বীমাৰ সুবিধা পোৱা যায়। এই এছঅপিখনত স্বাস্থ্য বীমাৰ বিষয়েও উল্লেখ কৰা আছে। কৰ্মচাৰী আৰু তেওঁৰ পৰিয়ালৰ বাবে স্বাস্থ্য বীমাৰ সুবিধাও উপলব্ধ। কিন্তু এটা কথা মনত ৰাখিব, এইটো কিন্তু জিৰ' প্ৰিমিয়াম নহয়। ইয়াৰ বাবে কৰ্মচাৰীজনে নিজে প্ৰিমিয়াম দিব লাগিব। অৱশ্যে ইয়াৰ যোনটো মূল্য হয়, এইটো বজাৰৰ অন্য প্ৰিমিয়ামতকৈ ৰেহাই বা কম দামত আপোনালোকে এইটো পাব। আৰু এইটো আপোনালোকৰ নিয়েৰেষ্ট ষ্টেট বেংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চেছ আৰু আপোনালোকৰ ওচৰত যিকোনো CAC বা আমাৰ SBI ইউনিয়নৰ এডভাইজাৰৰ ওচৰত উপলব্ধ হ'ব। আহক আমি এতিয়া এই পলিচিটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটোৰ বিষয়ে জানি লওঁ। যদি আপোনাৰ বেংক একাউণ্টটো চেলেৰী একাউণ্ট হিচাপে চিহ্নিত হৈ থকা নাই, তেন্তে আপুনি এই সুবিধা লাভ কৰিব নোৱাৰিব। গতিকে প্ৰথমতে এইটো পৰীক্ষা কৰক যে আপোনাৰ বেংক একাউণ্টটো চেলেৰী একাউণ্ট হয়নে নহয়। আৰু তাক ভেৰিফাই কৰিবৰ কাৰণে এটা প্ৰচেছ অলৰেডি দিয়া হৈছে। আপোনাৰ পাছবুক বা বেংক একাউণ্টটো আপুনি চেক কৰক। তাত যদি চেলেৰী একাউণ্ট বুলি লিখা নাই, তেন্তে তৎক্ষণাত আপোনাৰ বেংকৰ শাখা পৰিচালকক এখন লিখিত অনুৰোধ পত্ৰ আপোনালোকে দিলে তেওঁলোকে আপোনাৰ বেংক একাউণ্টটো চেলেৰী একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিব। তাৰপিছত আহিলে আটাইতকৈ ইম্পৰ্টেণ্ট, ক্লেইম কেনেকৈ কৰিব। ক্লেইম কৰা পদ্ধতিটো অতি সহজ। দুৰ্ঘটনা বা মৃত্যুৰ পাছত লগে লগে বেংক বা বীমা কোম্পানীক জনাওক। নিৰ্ধাৰিত ক্লেইম ফৰ্মখন পূৰণ কৰক। FIR, মৃত্যুৰ প্ৰমাণপত্ৰ বা চিকিৎসা সংক্ৰান্তীয় নথিপত্ৰ তাৰ লগত গাঁঠি দিয়ক। এই সকলোবোৰ বেংক বা বীমা কোম্পানীত জমা দিলেই হ'ল। ইয়াত প্ৰয়োজনীয় নথিপত্ৰসমূহৰ বিষয়ে দিয়া হৈছে। বিভিন্ন ক্লেইমৰ বাবে নথিপত্ৰবোৰ বেলেগ বেলেগ হ'ব পাৰে। স্বাভাৱিক মৃত্যু হ'লে মৃত্যুৰ প্ৰমাণপত্ৰ বা নমিনী পৰিচয় পত্ৰ, দুৰ্ঘটনাত মৃত্যু হ'লে FIR আৰু মেডিকেলৰ নথিপত্ৰ, বিকলাংগ হ'লে FIR আৰু বিকলাংগৰ প্ৰমাণপত্ৰ। গতিকে নথিপত্ৰসমূহ সঠিককৈ থকাটো অতি গুৰুত্বপূৰ্ণ। যদি কিবা অভিযোগ থাকে, তেতিয়া আপোনালোকে কি কৰিব। যদি আপুনি ক্লেইম পোৱাত কিবা অসুবিধা পায়, তেতিয়া আপুনি প্ৰথমে বেংকৰ নডেল অফিচাৰৰ লগত কথা পাতক। তাৰ পাছত জিলা কোষাগাৰ ডিষ্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰৰ ওচৰলৈ আপুনি যাব লাগিব। আৰু যদি তাতো আপোনালোকে সহজে নাপায়, তেতিয়াহ'লে ইঞ্চুৰেঞ্চ অম্বুডছমেনৰ লগত আপোনালোকে যোগাযোগ কৰিব লাগিব। এটা আপোনালোকলৈ ৰিকুৱেষ্ট থাকিলে যে এই সুবিধাসমূহ আপোনাৰ দৰমহা একাউণ্টটোৰ সৈতে পোৱা অতিৰিক্ত সুবিধা। গতিকে পলম নকৰি, যদি আপোনাৰ একাউণ্টটো অলৰেডি চেলেৰী একাউণ্ট হৈ থকা নাই, তেতিয়াহ'লে বেংকত গৈ আপুনি আজিয়ে পৰীক্ষা কৰক। আৰু যোনটো MOU দিছে
অসম চৰকাৰৰ ফালৰ পৰা সেইটো আপোনালোকে অলপ ভালদৰে পঢ়ি চাব আৰু যদি কিবা কুৱেশ্যন আছে কিবা যদি কুৱেৰি আছে দেন তলৰ কমেন্ট বক্সত আপোনালোকে পুট কৰিব মই ৰিপ্লাই কৰিব চেষ্টা